ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত আলোচনা কৰিম অনুশীলনী 1.1 তোমালোকৰ বাস্তৱ সংখ্যা লেছনৰ অনুশীলনী 1.1ৰ প্ৰশ্নকেইটা সমাধান কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু যদি প্ৰথমবাৰ আছে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিবা। যদি তোমালোকে বুজি পোৱা তেতিয়াহ'লে ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো তোমালোকৰ ৰিলেটিভৰ সৈতে শ্বেয়াৰ কৰিবা। এক নম্বৰ কৈছে প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰা। নিশ্চয় তোমালোকে দেখা পাইছে এক নম্বৰ মেথডত আছে 140 অৰ্থাৎ মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব লাগে। যেতিয়া এনেকৈ কয় অৰ্থাৎ তেতিয়া আমি সলিউশ্যনত চোৱা কেনেকৈ আমি সমাধান কৰিম। 140 ইকুৱেল আমি 140ক মৌলিক সংখ্যাৰে ইয়াত হৰণ কৰিম। 140ক যদি আমি হৰণ কৰোঁ 2ৰে কেইবাৰ যাব 7 বাৰ 0, আকৌ 2ৰে কেইবাৰ যাব 35 টাইম, আকৌ 5ৰে যাব 5 7 গুণ 35। অৰ্থাৎ তুমি কি পাইছা চোৱা 2 স্কোয়াৰ 2 দুটা পাইছা 2 স্কোয়াৰ ইন্টু 5 ইন্টু 7 নিশ্চয় পাইছা 2 দুটা সেইকাৰণে লিখিছোঁ 2 স্কোয়াৰ আৰু 5 এটা ইন্টু 5 ইন্টু 7 এইটো হৈছে মৌলিক উৎপাদকৰ গুণফল। তাৰপিছত 2 নম্বৰটো যদি আমি কৰিবলৈ যাওঁ ইয়াৰ সলিউশ্যনটো হ'ব 156 ইয়াকো আমি ছুটি নিয়মেৰে হৰণ কৰিম। 156 লিখি পেলাই ইয়াতো কেইটা হৰণ যায় 2ৰে 2 7 গুণ 14 16 8 বাৰ, ইয়াৰ পৰা 21 16 16 2 8 বাৰ, আকৌ 2 দি 7ত 3 বাৰ 18ত 2 9 গুণ 18, আকৌ 39 আছে 3 13 গুণ 39। অৰ্থাৎ কি পাইছোঁ ইয়াতো 2 স্কোয়াৰ ইন্টু 3 ইন্টু 13। নিশ্চয় তোমালোকে দুটা বুজি পাইছা। এইটো হৈছে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিছোঁ। তাৰপিছত 3 নম্বৰটো হৈছে তোমালোকৰ 3825 সংখ্যাটো হৈছে এইটো কেনেকৈ সমাধান কৰিম তোমালোকে চোৱা 3825 ইকুৱেল 3825 আমি ইয়াত লিখি পেলাই আমি এইটো হৰণ কৰিম। কেইটা হৰণ যাব লাষ্টত 5 আছে 5ৰে হৰণ যাব। অৰ্থাৎ কোনো সংখ্যাৰ শেষত যদি 0 আৰু 5 থাকে তেতিয়া আমি 5ৰে হৰণ কৰিব পাৰোঁ। 5 7 গুণ 35 3 ৰৈ গ'ল 32, 5 32ত 6 বাৰ, 2 ৰৈ গ'ল 25ত 5 বাৰ, আকৌ 5ৰে হৰণ যায় 5 দি এবাৰ, ইয়াত 2 ৰৈ গ'ল 2 আহিলে এইটো 26, 5 5 গুণ 25 15 3 বাৰ, আকৌ চোৱা কেইটা হৰণ যাব 5 3 8 9 অৰ্থাৎ 3 9 হৈছে যোগ কৰিলে 9 হয় 3ৰে হৰণ যাব 3 5 গুণ 15 ইয়াত এবাৰ, এতিয়া আকৌ 5 1 6 3 গুণিতক আকৌ 3ৰে হৰণ যাব ইয়াত এবাৰ আৰু ইয়াত হৈ গ'ল 2 21 7 বাৰ। অৰ্থাৎ কি পালোঁ 5 স্কোয়াৰ ইন্টু 3 স্কোয়াৰ দুটা 3 আছে 3 স্কোয়াৰ আৰু 17। নিশ্চয় এইটো তোমালোকে বুজি পাইছা। তাৰপিছত আছে 4 নম্বৰ। 4 নম্বৰত আছে কিমান 5005 আছে। এইটো যেতিয়া আমি সমাধান কৰিম তেতিয়া হ'ব 5005 ইকুৱেল এইটো কিমান হ'ব তোমালোকে চাই লোৱা 5005 ইয়াক যদি আমি 5ৰে হৰণ কৰোঁ ইয়াত যাব এবাৰ, ইয়াত 0 ইয়াত 0 ইয়াত 1, আকৌ যদি আমি হৰণ কৰোঁ এতিয়া কেইটা হৰণ যাব চোৱা যদি আমি 7ৰে হৰণ কৰোঁ 7 ইয়াত এবাৰ যাব, এবাৰো 3 থাকিব 3 থাকিলে 30 হ'ব 30 অৰ্থাৎ 7ৰে হৰণ যাব। 7 10ত কেইবাৰ যাব এবাৰ, ৰৈ গ'ল কিমান 3 ইয়াত আহিলে 30, 7 4 গুণ 28 ৰৈ গ'ল 2 ইয়াত আহিলে 21, 7 3 গুণ 21। এতিয়া আকৌ কেইটা যাব চোৱা 143 হ'ল 11ৰে হৰণ কৰিলে যাব 13 বাৰ, 11 13 গুণ 143 হয় আৰু হৰণ নাযায় গোটেইকেইটা সংখ্যা মৌলিক সংখ্যা হৈ গ'ল। কি পাইছোঁ আমি 5 ইন্টু 7 ইন্টু 11 ইন্টু 13। এইটো হৈছে 1 নম্বৰ কুৱেশ্যনৰ সমাধান। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনৰ সমাধান কৰিম। 2 নম্বৰ কুৱেশ্যনত কি দিয়া আছে তোমালোকে ইয়াত চাই লোৱা। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে তলৰ অখণ্ড সংখ্যাযোৰৰ লসাগু আৰু গসাগু উলিওৱা আৰু সত্যাপন কৰা যে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল। এই দুটা 26 আৰু 91 দিয়া আছে। ফাৰ্ষ্টত আমি 26 আৰু 91ৰ লসাগু ওলাম আৰু গসাগু ওলাম আৰু সত্যাপন কৰিম। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা আৰু যদি প্ৰথমবাৰ আছে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। ফাৰ্ষ্টত আছে আমাৰ সংখ্যাটো 1 নম্বৰ অংকত আছে কিমান 26 আৰু 91 এই দুটাৰ লসাগু আৰু গসাগু ওলাম। 2ৰ 1 20 কিমান আছিল 26 আৰু 91 26 আৰু 91
সলিউশন 26 লিখিছোঁ সেম হেতু নিচিনাই আমি ছুটি নিয়মে হৰণ কৰিম 2 দি 13 বাৰ যাব আৰু না যায় মৌলিক উৎপাদক হিচাপে আমি লিখি আছো মৌলিক উৎপাদকৰ গুণফল হিচাপে লিখি আছো 91 91ক যেতিয়া আমি হৰণ কৰিম 91 কেতি যাব 7 দি 7 এবাৰ 7 গুণ 7 2 হৈ গ'ল 21 7 3 গুণ 21 মান পালো 7 * 13 therefore গহাউ ইকুৱেল যেতিয়া তুমি গহাউ লিখিবা তেতিয়া কি কৰিবা চোৱা আমি কৈ দিছো গহাউ মানে মিল থকাত সৰুটো সো ইয়াত মিল কি আছে 13 মিল আছে দুইটা 13 আছে গতিকে মিল থকাত আহি গ'ল আৰু লহাগু যেতিয়া আমি ওলাম তেতিয়া হ'ব লহাগু ইকুৱেল মিল থকাটো আহিব আৰু অমিলো আহিব কি আহিব 2 পূৰণ 7 আহিব আৰু 13 পূৰণ 14 13 14 গুণ 182 হসনা মিছা চোৱা 13 13 গুণ 169 আৰু এটা 13 13 গুণ আৰু এটা 13 আনিলে হৈ যাব 2 ঠিক আছে 182 অৰ্থাৎ লহাগু আৰু গহাগু দুইটা আমি ওলাইছো এতিয়া কৈছে কি সত্যাপন কৰিবলৈ লহাগু পূৰণ গহাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল এতিয়া সব সত্যাপন যেতিয়া আমি কৰিম সত্যাপন ফাৰ্ষ্টত আমি লহাগু পূৰণ গহাগু ওলাম লহাগু পূৰণ গহাগু এতিয়া সব লহাগু কিমান লহাগু হৈছে 13 আৰু গহাগু হৈছে 182 13 182 গুণ যেতিয়া আমি পূৰণ কৰিম কিমান হ'ব 182 আৰু 13 3 গুণ 6 24 4 5 1 গুণ 2 1 গুণ 8 1 গুণ 6 6 13 3 1 2 কিমান পালো আমি 2 3 6 6 পাই গলো আৰু কি ওলাবলৈ গৈছিল লহাগু পূৰণ গহাগু সমান দেখুৱাব লাগে সংখ্যা দুটাৰ গুণফল এতিয়া আমি সংখ্যা দুটাৰ গুণফল ওলাম সংখ্যা দুটাৰ গুণফল যেতিয়া সংখ্যা দুটাৰ গুণফল ওলাম সংখ্যা দুটা কি আছিল 26 * 91 তুমি যেতিয়া 26 আৰু 91 ইনটু কৰিবা এটা এনেকৈ তেতিয়া তোমাৰ ওলাব 2366 ওলাই যাব এতিয়া তুমি লিখিতে চোৱা কি পাইছা লহাগু পূৰণ গহাগু 2366 সংখ্যা দুটাৰ গুণফল 2366 তে লিখি দিবা therefore লহাগু পূৰণ গহাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল ফল তাৰপিছত আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 2 ৰ 2 510 আৰু 92 সো 510 আমি যদি সলিউশন লিখিম 510 লিখি মৌলিক উৎপাদকৰ গুণফল হিচাপে আগত ওলাই লম 510 আমি যেতিয়া হৰণ কৰিম এটো 5 ৰে হৰণ যায় 5 দি এবাৰ 0 দুবাৰ এতিয়া আকৌ 2 দি যায় 2 দি 5 বাৰ এবাৰ এতিয়া 3 দি যায় 3 এবাৰ 7 বাৰ 3 এবাৰ 2 হৈ গ'ল 21 21 3 7 গুণ 21 কি পালো আমি 2 * 3 * 5 * 17 সৰু পৰা ডাঙৰলৈকে সজাই লিখিছো সো সেম নাম্বাৰ থাকিলে আমি যদি দুটা থাকিলেহেঁতেন 2 স্কয়াৰ লিখিলোহেঁতেন এটা এটা আছে এখন আমি এটা এটাকে লিখিছো তাৰপিছত 92 কো যেতিয়া আমি হৰণ কৰিম 2 দি 4 বাৰ 6 বাৰ আকৌ 2 দি 2 বাৰ 3 বাৰ কি পালো আমি 2 স্কয়াৰ * 23 পালো therefore আমাৰ লাগে কি গহাউ হ'ব তোমালোকৰ চোৱা এইটো মিলি গৈছে এই মিল থকা সৰু গুণটো এই দুটাত চোৱা তোমালোকে কবা সৰু 2 সৰু না 2 স্কয়াৰ সৰু তোমালোকে কবা 2 সৰু 2 লিখিবা আৰু কিবা মিল আছে না চোৱা এই দুটাত ইয়াত 3 আছে ইয়াত 3 নাই ইয়াত 5 আছে ইয়াত 5 নাই 17 ইয়াত 17 নাই ইয়াত 23 ওপৰত 23 নাই গতিকে মিল থকা 2 আহিছে আৰু লহাগু হ'ব মিল থকা ডাঙৰটো 2 স্কয়াৰ আৰু অমিল গুটেকেটা আহিব 3 আহিব 5 আহিব 17 আহিব আৰু 23 আহিব এটা সব 2 স্কয়াৰ মানে 4 4
3 গুণ 12 12 5 গুণ 60 এই তিনিটা পূৰণ কৰিলে 60 হয় আৰু এইটোৰ লগত পূৰণ কৰিলে কিমান হ'ব মই তোমালোকক দেখুৱাই আছোঁ চ' এইটো 60 হৈছে আৰু এই দুটা যদি আমি পূৰণ কৰি দিওঁ 23 17 গুণ 21 1 উকলিল 2 14 15 16 3 2 1 9 ইয়াত 3 হ'ব এই কিমান পালোঁ 3 9 1 এতিয়া আমি 60 আৰু এইটো ইনটু কৰিম 6 ইনটু কৰি দিওঁ 6 গুণ 6 6 9 গুণ 54 4 উকলিল 5 6 3 গুণ 18 20 23 আৰু এটা শূন্য আছে এইটো আমি পাই গৈছোঁ লহাগু পাই গৈছোঁ গহাগু একেবাৰে সহজকৈ ওলাই লহাগুটো অলপ দীঘল হয় আমি ওলাব লাগে এতিয়া আমি সত্যাপন কৰিম সত্যাপন যেতিয়া কৰিম আগৰটো নিচিনা সত্যাপন ফাৰ্ষ্টত আমি কি কৰিলাম লহাগু পূৰণ গহাগু লহাগু পূৰণ গহাগু লহাগু কিমান পাইছোঁ 2 3 4 6 0 আৰু গহাগু পাইছোঁ আমি 2 দেখিছা এইটো হৈছে লহাগু আৰু এইটো লিখিছোঁ গহাগুৰ তলত এইটো লিখিছোঁ পূৰণ কৰি দিয়া 2 ৰ 0 গুণ 0 2 6 গুণ 12 ৰ 2 উকলিল 1 2 4 গুণ 8 1 9 2 3 গুণ 6 2 2 গুণ 4 এইটো পালোঁ এতিয়া আমি সংখ্যা দুটাৰ পূৰণটো লিখিম সংখ্যা দুটাৰ গুণফল যেতিয়া সংখ্যা দুটাৰ গুণফল কৰিম আমি কিমান হ'ব চোৱা সংখ্যা দুটা কি আছিল 510 আৰু 92 আছিল এই দুটা আমি ইনটু কৰিম অৰ্থাৎ 510 আৰু 92 আমি ইনটু কৰিম আমি শূন্য ইনটু নকৰোঁ 2 গুণ 2 2 5 গুণ 10 9 গুণ 9 9 5 গুণ 45 2 9 6 4 শূন্য এটা আছিল শূন্যটো বহাই দিছোঁ চোৱা তোমালোক নিশ্চয় মিলি গৈছে চাগে 46920 নিশ্চয় মিলি গৈছে লিখি দিবা therefore লহাগু পূৰণ গহাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল নিশ্চয় এইটো তোমালোকে বুজি পাইছা তাৰপিছত কুৱেশ্যন নম্বৰ 3 2 আৰু 3 আছে কি আছে চোৱা 3 3 6 আৰু 54 এইটোৰ আমি গহাগু আৰু লহাগু ওলাম আৰু সত্যাপন কৰিম সংখ্যা দুটাৰ পূৰণফল ইকুৱেল লহাগু পূৰণ গহাগু চেম সেইটো নিচিনাই আমি কৰিম তাৰপিছৰ অংকত চোৱা তিনিটাকৈ আছে আমি এইটো কৰি তোমালোকক দেখুৱাম তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা চ' এইটো আমি 2 আৰু 3 আমি কৰি আছোঁ 3 3 6 আৰু 54 3 3 6 আৰু 54 সলিউশন 3 3 6 এটুক আমি মৌলিক উৎপাদকৰ গুণফল ভাঙি দিম চোৱা এইটো 2 এৰে হৰণ যায় 2 এবাৰ এবাৰ 21 13 6 বাৰ 16 8 বাৰ আকৌ 2 এৰে 16 8 বাৰ ইয়াত 4 বাৰ আকৌ 2 এৰে 4 বাৰ 2 বাৰ 2 এৰে 2 বাৰ এবাৰ 3 দি 7 বাৰ আমি চোৱা 2 কেইটা পাইছোঁ ইয়াত 4টা 2 পাইছোঁ হয় নহয় এইকাৰণে লিখিম 2 to the power 4 into 3 into 7 তাৰপিছত 54 যেতিয়া 54ক আমি ভাঙিম তেতিয়া আমি চোৱা কি পাওঁ 2 দি 2 বাৰ ইয়াত 7 বাৰ 3 9 গুণ 27 3 3 বাৰ আমি কি পাইছোঁ 2 into 3 কিউব পাইছোঁ 3 3টা সেইকাৰণে 3 কিউব দিছোঁ therefore গহাগু ইকুৱেল গহাগু মানে কি আছিল কৈছিলোঁ মিল থকা থৰটো চ' এইটো মিলিছে এই দুটা মিলিছে সৰু কোণটো 2 মিল থকা থৰটো আহিব আৰু ইয়াত মিলিছে মিল থকা থৰটো 3 কিমান পালোঁ 6 পালোঁ আৰু লহাগু হ'ব মিল থকা ডাঙৰটো 2 to the power 4 ইয়াত 3 কিউব আৰু আহিব 7 অমিল 7 আহি গ'ল এতিয়া চোৱা 2 to the power 4 মানে কিমান 16 আৰু 3 কিউব মানে 27 আৰু এটা 7 এতিয়া এই তিনিটা পূৰণ কৰি দিম আমি কিমান হ'ব আমি চাম ফাৰ্ষ্টত 16 7 গুণ পূৰণ কৰোঁ 7 16 গুণ কিমান 7 6 গুণ 42 2 উকলিল 4 7 গুণ 7 4 11 7 4 11 আৰু আছে 27 এতিয়া আমি এই 12 আৰু 27 ইনটু কৰি দিম 7 2 গুণ 14 4 উকলিল 1 7 গুণ 7 8 7 গুণ 7
2 2 4 2 এর গুণ 2 2 এর গুণ 2 4 8 4 12 2 পুলিল 1 9 10 0 পুলিল 1 3 তাত কিমান পালো আমি 3024 পালো তাৰ পিছত আমি কি বলাম এতিয়া সব গহাগু লাইছো আৰু লহাগু লাইছো এতিয়া আমি কি কৰিম সত্যাপন কৰিম তোমালোকে উত্তৰমালাৰ লগত নিজে মিলাব পাৰিবা চাই লবা উত্তৰমালাত মিলিছে নে নাই সো সত্যাপনত আছিল কি লহাগু পূৰণ গহাগু ইয়াত আমাৰ লহাগু ওলাইছিল 3024 আৰু গহাগু 6 লহাগু হৈছে 3024 আৰু গহাগু হৈছে 6 এতিয়া আমি এই দুটা ইনটু কৰিম 6 4 গুণ 24 ৰ 4 উকুলিল 2 6 2 গুণ 12 14 ৰ 4 উকুলিল 1 6 গুণ 0 1 6 গুণ 18 এটো আমি ইয়াত পালো এতিয়া চোৱা আমি চেক কৰিম সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটাৰ গুণফল ইকুৱেল কিমান হ'ব চোৱা সংখ্যা দুটা কি আছিল 336 আৰু 54 এই দুটা আমি ইনটু কৰিম 336 আৰু 54 এতিয়া আমি ইনটু কৰিম 4 গুণ 24 ৰ 4 উকুলিল 2 4 3 গুণ 12 13 14 ৰ 4 উকুলিল 1 4 3 গুণ 12 1 13 5 গুণ 30 ৰ 0 উকুলিল 3 15 18 ৰ 8 1 5 গুণ 15 1 16 এতিয়া 4 4 8 3 11 ৰ 1 উকুলিল 1 6 1 7 1 8 1 কিমান পালো আমি 18144 সোয়া তোমালোকে লহাগু পূৰণ গহাগু যিমান হৈছে আৰু সংখ্যা দুটাৰ গুণফল ইমানেই হৈছে এতিয়া আমি কি লিখি দিম therefore লহাগু পূৰণ গহাগু ইকুৱেল আমি সমান সমান পাইছো এখানে লিখি দিম লহাগু পূৰণ গহাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল পূৰণফল তাৰ পিছত তোমালোকৰ কোৱেশ্চন নম্বৰ 3